আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে বিটিসি ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ বিটিসি ইলেকশ্যনৰ আৰু সেই অনুসৰি ইউপিপিএলৰ লগত আমাৰ 2025 ডিসেম্বৰলৈকে বিটিসি চৰকাৰ দিয়াত আমাৰ সাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে বিটিআৰ ইলেকশ্যন এই বিটিআৰ ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো কিন্তু পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব সাৰ্ভাইভেল অফ দা ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ বিটিসিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলো আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে বিটিসি ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ বিটিসি ইলেকশ্যনৰ আৰু সেই অনুসৰি ইউপিপিএলৰ লগত আমাৰ 2025 ডিসেম্বৰলৈকে বিটিসি চৰকাৰ দিয়াত আমাৰ সাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে বিটিআৰ ইলেকশ্যন এই বিটিআৰ ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো কিন্তু পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব সাৰ্ভাইভেল অফ দা ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ বিটিসিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলো আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে বিটিসি ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ বিটিসি ইলেকশ্যনৰ আৰু সেই অনুসৰি ইউপিপিএলৰ লগত আমাৰ 2025 ডিসেম্বৰলৈকে বিটিসি চৰকাৰ দিয়াত আমাৰ সাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে বিটিআৰ ইলেকশ্যন এই বিটিআৰ ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো কিন্তু পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব সাৰ্ভাইভেল অফ দা ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ বিটিসিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলো আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে বিটিসি ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ বিটিসি ইলেকশ্যনৰ আৰু সেই অনুসৰি ইউপিপিএলৰ লগত আমাৰ 2025 ডিসেম্বৰলৈকে বিটিসি চৰকাৰ দিয়াত আমাৰ সাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে বিটিআৰ ইলেকশ্যন এই বিটিআৰ ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো কিন্তু পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব সাৰ্ভাইভেল অফ দা ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ বিটিসিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলো আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত